হাই ফ্ৰেণ্ডছ, এয়া চাওকচোন দাদা লাগি আছে। আমাৰ যিহেতু পাকঘৰটো পকি নাছিলে, সেইবাবে এতিয়া কৰোঁ বুলি লৈছে। এয়া ইমান কাম ওলাইছে নহয়, গোটেই পাকঘৰৰ বস্তুবোৰ ইফালৰ পৰা সিটো ৰুমলৈ নিয়া। এয়া ৰেকডাল একদম পিছফালে উলিয়াই থোৱা হৈছে আৰু এয়া দাদাহঁত লাগি আছে। আমাৰ এখেতে এয়া হেনো কেমেৰাত নোলায়। এইটো চাওকচোন, এতিয়া আমাৰ কিটচেন ৰুম কৰি থোৱা হৈছে। গোটেইখন একদম চেদেলি ভেদেলি হৈ আছে। এয়া দাদাহঁতে কামত লাগি আছে। আৰু এটা কথা কওঁ আপোনালোকে মোৰ ভিডিঅ'সমূহ যোনে চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লগতে ফ'ল' কৰি দিব। এয়া মই কবি ভাজি আছিলোঁ, তাৰপিছত মোৰ ছোৱালীজনী আহি গেছটো তলত পাই ইমান ফূৰ্তি নহয়, একেবাৰে তাই বহি লৈ একেবাৰে লৰাই আছে। আৰু আগতে যে চাৰ্জাৰত থাকে তাই ঢুকি নাপায়, সেইবাবে ভয় কৰে। এতিয়া কি ফূৰ্তি চাবা তাই। এয়া অৱশেষত খাবলৈ দিলোঁ, তো ইমানেই